হয়, ৰাজ্যৰ প্ৰতিটো প্ৰান্তত যি শ্ৰী শ্ৰী হনুমান মন্দিৰ প্ৰাংগণত দেখা পোৱা গৈছে পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান হৈছে। তীৰ্থনগৰী হাজোৰ এই ৰামদিয়াত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱ। ব্যতিক্ৰম নহয়, আজি দ্বিতীয় দিনৰ কাৰ্যসূচী এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান হৈছে পুৱাৰে পৰাই। আমি কথা পাতিবলৈ যত্ন কৰিম যিসকল উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ পৰা আমি কিছু মন্তব্যলৈ চেষ্টা কৰিম। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰামদিয়াৰ এই উজানকুৰিত ৰামদিয়া অঞ্চলত এক আধ্যাত্মিকতাৰ বিৰাজমান হৈছে। দ্বিতীয় দিনৰ এক আধ্যাত্মিক পৰিৱেশ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। কি হয়, ৰামদিয়া ঠাকুৰপাৰা শ্ৰী শ্ৰী হনুমান মন্দিৰৰ উদ্যোগত এইবেলি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি হনুমান জয়ন্তী উদযাপন কৰিবলৈ গৈছোঁ। আৰু অহাকালি সাংস্কৃতিক শোভাযাত্ৰা হৈ গৈছে আৰু আজি ইয়াত মাংগলিক কাৰ্যসূচীৰে আমাৰ হনুমান জয়ন্তী উদযাপন কৰা হৈছে। ইয়াত লোকে লোকাৰণ্য হৈ পৰিছে। প্ৰভু হনুমন্তৰ আশীষ লোৱাৰ কাৰণে বিভিন্ন স্তৰৰ পৰা ৰামদিয়াৰ উপৰিও বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলৰ পৰা ইয়াত লোকে লোকাৰণ্য হৈ পৰিছে। আশীষ ল'বলৈ ভক্তপ্ৰাণ ৰাইজে উবুৰি খাই পৰিছে। আমি উদ্যোক্তা সমিতিয়ে অতি আনন্দিত হৈছোঁ। ভক্তপ্ৰাণ ৰাইজৰ উৎসাহ উদ্দীপনা দেখি আমি আনন্দিত হৈছোঁ। আৰু আজিৰ নিশা আমাৰ সাংস্কৃতিক কাৰ্যসূচী আছে। দুগৰাকীকৈ স্বনামধন্য পাঠিকা ৰুণুনাথ শৰ্মা আৰু দীপশিখা দাসৰ নাগাৰা নাম পৰিৱেশন ইয়াত কৰা হ'ব। গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু যাতে ভগৱান প্ৰভু হনুমন্তই যাতে সকলোৰে অপায় অমংগল দূৰ কৰি সকলোকে আশীষ প্ৰদান কৰে, যাতে সকলোৱে ধনে ধানে যাতে সকলো ৰাইজ ধনৱন্ত হয়, শক্তিশালী হয়, সকলোৰে যাতে সংকট দূৰ হয়, সেইটো আমি এই হনুমান জয়ন্তীৰ পবিত্ৰ ক্ষণৰ পৰা আমি কামনা কৰিছোঁ। আৰু সমূহ ৰাইজে আজি প্ৰভু ভগৱন্তৰ ওচৰত আমি আশীষ বিচাৰিছোঁ। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এই ৰামদিয়া অঞ্চলৰ লগতে তীৰ্থনগৰী হাজোৰ ভিন্ন প্ৰান্তত মন্দিৰত এক আধ্যাত্মিকতাৰ পৰিৱেশ বিৰাজ কৰিছে। মই সতীৰ্থ দেখুৱাব ভিতৰৰ কিছু সামগ্ৰিক পৰিৱেশ। লোকে লোকাৰণ্য পৰিৱেশে বিৰাজমান হৈছে তীৰ্থনগৰী হাজোৰ এই বিভিন্ন শ্ৰী শ্ৰী হনুমান মন্দিৰ প্ৰাংগণত। আমি কথা পাতিবলৈ যত্ন কৰিম। বিভিন্ন তীৰ্থযাত্ৰী আহি ভিৰ কৰা দেখা পোৱা গৈছে। আমি কথা পাতি উদ্যোক্তা আমাৰ এক আধ্যাত্মিকতাৰ পৰিৱেশ হৈছে ৰামদিয়া অঞ্চলৰ এই শ্ৰী শ্ৰী হনুমান মন্দিৰ প্ৰাংগণত। কি ক'ব? হয়, সঁচাকৈ আজি বহুত ভাল লাগিছে। বিভিন্ন ঠাইৰ পৰা ভক্তৰ সমাগম হৈছে। আজি 4 বছৰৰ আগৰ পৰাই আমাৰ ইয়াতে হনুমান জয়ন্তী উদযাপন কৰি থকা হৈছে। সঁচাকৈ প্ৰতি বছৰে ভক্তৰ সমাগম ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। সঁচাকৈ আমাৰ বহুত ভাল লাগিছে। এনেদৰে আগন্তুক দিনত আকৌ আৰু আগুৱাই যাওক, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত ধন্যবাদ জনাইছোঁ। ভগৱানে আমাৰ সকলোৰে মিলা প্ৰীতি সকলোৰে কাৰণে আমাক আশীৰ্বাদ দিয়ক, তাৰ কাৰণে ভগৱানৰ ওচৰত আমি সেৱা জনাইছোঁ। ধন্যবাদ। কেইদিনীয়া কাৰ্যসূচীৰে এই হনুমান জয়ন্তী পালন কৰা হৈছে? আমাৰ এইবাৰ 3দিনীয়া কাৰ্যসূচীৰে আমাৰ হনুমান জয়ন্তী পালন কৰা হৈছে। কি অনুষ্ঠিত হৈ গ'ল? আমাৰ আজি দ্বিতীয় দিন কাৰ্যসূচী। আজি ৰাতিপুৱা আমাৰ পতাকা উত্তোলন কৰা হৈছে। এতিয়া আমাৰ পূজা সমাপ্ত হৈছে, পুষ্পাঞ্জলি চলি আছে, সেৱা চলি আছে। ইয়াৰ পিছত ৰাতি আমাৰ নাগাৰা নাম পৰিৱেশন কৰা হ'ব। বিভিন্ন অঞ্চলৰ দূৰ দূৰণিৰ পৰা তীৰ্থযাত্ৰীসকল আহি এই মন্দিৰ প্ৰাংগণত ভিৰ কৰা দেখা পোৱা গৈছে। হয়, আমাৰ ক্ৰমান্বয়ে ভক্তৰ সমাগম বৃদ্ধি পাইছে। দূৰ দূৰণিৰ পৰা ভক্ত সমাগম হৈ আছে। ক্ৰমান্বয়ে প্ৰত্যেক বছৰে ইয়াতে আমাৰ ভক্তৰ সমাগম বৃদ্ধি পাই আছে, দূৰৰ পৰা আহি আছে। কি মন্ত্ৰ উচ্চাৰণ হ'ব নেকি? নিশ্চয়। ওম সর্বে মঙ্গল মঙ্গল শিবে সর্বার্থ সাধিকে শরণ্যত্রাম্বকে গৌরী মাতা নারায়ণী নমস্তুতে। ওম নমো হনুমতে রুদ্রাবতার সর্বশক্তি সংহারণা সর্বরোগ হরা সর্ববশী করুণা রামদূতা সা। ওম জয় জয় শ্রীরাম, জয় হনুমান। এয়া আছিলে সত্ৰগড়ী ৰামদিয়াৰ পৰিৱেশ। আমি কথা পাতিবলৈ যত্ন কৰিম। পুৰোহিতগৰাকী আছে, পুৰোহিতগৰাকীৰ পৰা আমি কিছু মন্তব্য ল'ম। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ। কি ক'ব? এক আধ্যাত্মিকতাৰ পৰিৱেশ বিৰাজ কৰিছে তীৰ্থনগৰী হাজোৰ ভিন্ন প্ৰান্তৰ যি শ্ৰী শ্ৰী হনুমান মন্দিৰ, এক লোকে লোকাৰণ্য পৰিৱেশ। খুবেই ভাল লাগিছে। আজি মই 5 বছৰে ধৰি ইয়াত পূজা কৰি আছোঁ। পূজাখন কৰি খুবেই ভাল লাগে, মানুহ বহুত হয়। আৰু আমাৰ গোটেই আধ্যাত্মিক যিখিনি যুগ আছে, কিবা পৰিৱেশ আছে, খুব ভালেই হৈছে। হোমযজ্ঞ হৈছে ইয়াত, ভগৱানৰ ৰাইজৰ সহায় বিপুল।
বিপুল হাৰিব হৈছে হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ শ্ৰী শ্ৰী হনুমান মন্দিৰ প্ৰাংগণ ৰামদিয়া সাৰ্বজনীন যি অনুষ্ঠিত কৰি আহিছে প্ৰতি বিগত বছৰৰ তুলনাত এইবুলিও ভক্তৰ সমাগম যথেষ্ট সমাদৰ বৃদ্ধি পাইছে তীৰ্থনগৰী হাজোৰ এই যিসমূহ তীৰ্থস্থ মন্দিৰ প্ৰাংগণৰ আমি পৰিৱেশ দেখুওৱাৰ বাবে চেষ্টা কৰিছিলোঁ ব্যতিক্ৰম নহয় ৰামদিয়া অঞ্চলতো ৰামদিয়া অঞ্চলৰ এই হনুমান শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱৰ পৰা মই মৃদুল মজুমদাৰ এনিভাৰ 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.